নজনাকৈ কথা বিকাশ দেউৰী। মানুহে কয় নজনাকৈ বোলে কেতিয়াবা ভাল পোৱা হৈ যায়, অচিনাকিজনো আপোন হৈ যায়, আৰু নজনাকৈ দিঠকৰ দুৱাৰদলিত সপোনবোৰে বাৰে বাৰে উজুতি খায়। আৰু তেনেকৈ মৰমবোৰো এদিন নজনাকৈ অভিমান কৰি আঁতৰি যায়। এদিন তুমিও নজনাকৈ মোৰ আপোন হৈ পৰিছিলা, চকুত চকু থৈ দিছিলা এবুকু মৰম আৰু ভাল পোৱাৰ প্ৰতিশ্ৰুতি। ময়ো মোৰ উকা হৃদয়ত তোমাৰ মৰমবোৰ আলফুলে সাৱটি সপোন দেখিবলৈ আৰম্ভ কৰিছিলো। মোৰ শুকান পৃথিৱীত কেৱল তুমি আহিয়েই জীপাল কৰিছিলা, বোৱাই তুলিছিলা মৰমৰ নৈ। আমাৰ প্ৰেমৰ সাক্ষী আছিল নীলা আকাশ, জোন, বেলি, তৰা আৰু সেউজীয়া পৃথিৱী। আমি সুখে দুখে একেলগে 2 বছৰ পাৰ কৰিছিলো, কিন্তু বুজি নাপালো তুমি মোক কিয় এনে কৰিলা। মই কাহানিও গম পোৱা নাছিলো তোমাৰ দুচকুৰ সিপাৰে যে অন্য এখন পৃথিৱী ৰৈ আছিল তোমাৰ বাবে। মই নজনাকৈয়ে তুমি বহুদূৰ গুচি গলা। যোৱা, মোৰ অবিহনে তুমি সুখী হৈ ৰোৱা, সেয়াই মোৰ শুভকামনা।